নিৰ্বাচনৰ পূৰ্বে স্পষ্ট বাৰ্তা হাগ্ৰামা মহিলাৰীৰ। আমি আসন বেছিকৈ বিচাৰিম। কিন্তু আলোচনা কৰি এৰাধৰা কৰিবলৈ চেষ্টা কৰিম। বিটিচিত UPPLৰ লগত কোনো বুজা পৰা নহ'ব। আমাৰ লগত কোনো বুজাবুজি নহ'ব। কোকৰাঝাৰত BB ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ। 100 বিচনাযুক্ত হ'ব BB ইঞ্জিনিয়াৰিং কলেজৰ 3মহলীয়া RCC ছোৱালী হোষ্টেল। 2025-26 বিত্তবৰ্ষৰ NEC ফাণ্ডেৰে নিৰ্মাণ কৰা হ'ব BB ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেল। আধাৰশিলা স্থাপন কৰি সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীৰ মন্তব্য। বিহুৰ আগে আগে এপ্ৰিলত হ'ব বিধানসভা নিৰ্বাচন। NDAৰ মিত্ৰদলৰ মাজত আসন ভাগ বটোৱাক লৈ কোনো ধৰণৰ আলোচনা হোৱা নাই বা সিদ্ধান্ত হোৱা নাই। আমি এইবাৰ অধিক আসন বিচাৰিম। আসন খোজাত কম কৰিব নালাগে। 126টা সমষ্টিৰ ভিতৰত 50-80টা খুজিব পাৰোঁ। পিছত নিশ্চয় এৰাধৰা হ'ব, কিন্তু খোজাত কম হ'ব নালাগে। বিটিচিত UPPLৰ সতে মিত্ৰতা NDA মিত্ৰতা কৰাই কথাই নহয়। ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত কি কৰে তাত আপত্তি নাই, কিন্তু বিটিচিত নহ'ব। UPPLৰ লগত মিত্ৰতা হ'লে মই নাথাকিম বুলি আগতেই কৈছোঁ। অনাগত সময়ছোৱাত বহু ভাল ভাল প্ৰকল্প BTCয়ে ৰূপায়ণ কৰিব। ওদালগুৰিত মিনি সচিবালয়, ডক্টৰ ভূপেন হাজৰিকা স্মৃতি উদ্যান, জৌহলাও প্ৰেম সিং ব্ৰহ্ম স্মৃতি ভৱন, চিলাৰাই ভৱন আদিকে ধৰি আন কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰা হ'ব। আজিৰ আধাৰশিলা অনুষ্ঠানত বনৰগাঁও পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য যুৱৰাজ বসুমতাৰীও উপস্থিত আছিল। পৰিকল্পনা আজি আমি কোকৰাঝাৰ BB ইঞ্জিনিয়াৰিং কলেজৰ যিটো 30 গাৰ্লছ হোষ্টেল 100 কেপাচিটিৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ আৰু এইটো পইচাটো হ'ল NEC বহুত আগতে চেংচন হৈছিল, কিন্তু সেইটো সময়মতে ফাউণ্ডেশ্যন কৰিব পৰা নাই। জানক দেৰিকৈ হ'লেও মই আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু এনেকুৱা আমাৰ BTC অঞ্চলত বহুত প্ৰজেক্ট আছে, যেনেকৈ আমি নতুনকৈ আমি যোৱাকালি এপ্ৰুভেল দিছে, যেনিবা মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ওদালগুৰি। আৰু ইয়াৰ পিছত আমি ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল যিটো হ'ল ইয়াৰ কাৰণে আমি 30 crore কোকৰাঝাৰ। আৰু এই চিৰাঙত আমি জহলাও প্ৰেম সিং ব্ৰহ্মৰ নামত 30 crore মেমৰিয়েল হ'ল। আৰু ইয়াৰ পিছত আমাৰ আছে এনেকুৱা সেই যে চিলাৰাই দিৱসৰ আমি সেইটো ফাউণ্ডেশ্যন দিম 14 কোটি কোকৰাঝাৰ। এইটো চিলাৰাই মেমৰিয়েল পাৰ্ক হ'ব বা অডিটৰিয়াম যিকোনো হওক, মুঠতে 14 কোটি ধৰিছে। আৰু এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে নতুন নতুন। আৰু আমি পৰিকল্পনা কৰিছোঁ চনকোচ খেৰাইৰ কাৰণে 100 crore, এইটো অলৰেডি আমি প্ৰপ'জাল দিছোঁ। আৰু সেই পৰ্বতজোৰা টিপকায়ত 30 কোটি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা ভাল অডিটৰিয়াম হ'ল, সেইটোও ধৰা হৈছে। নতুনকৈ প্ৰপ'জাল আমাৰ যাব চনকোচ খেৰাইৰ নামত 100 crore আৰু ব্ৰহ্ম ধৰ্মৰ মেমৰিয়েল এনেকুৱা ব্ৰহ্ম ধৰ্মৰ কাৰণে 100 crore এনেকুৱা আমাৰ প্ৰপ'জাল আছে। এইটো অতি সোনকালে আমি এই প্ৰপ'জালটো দিম আৰু এইটো হৈ যাব, ভাল থাকিলে হৈ যাব। এইটো মোৰ 100%। 17 তাৰিখত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে আৰু এই 17 তাৰিখত তাতে গুৱাহাটীত আমাৰ 10,000 বাগৰুম্বা নৃত্য কি কয় এইটো ডান্স পাৰফৰ্মেঞ্চ কৰিব। এইটো খুব ভাল খবৰ আমাৰ কাৰণে হয়। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ সেইটো আপগ্ৰেড কৰাৰ যিটো চেষ্টা,
এইটো ৱৰ্ল্ডত দেখাবৰ কাৰণে যিটো চেষ্টা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, সেইটো খুব ভাল ইনিচিয়েটিভ। নিশ্চয় বড়ো হোৱাৰ পিছত হয়তো গাৰো, হয়তো ৰাভা বা হয়তো ৰাজবংশী এনেকুৱা হয়তো পৰ্যায়ক্ৰমে যাব। যেনিবা আগত বিহু দেখাইছে, ইয়াৰ পিছত আদিবাসীসকলক দেখাইছে, এইবাৰ বড়োসকলক দেখাইছে, নেক্সটত হয়তো কোচ ৰাজবংশী বা ৰাভা বা গাৰো বা বিভিন্ন জাতি বা গোৰ্খা এনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিএম ডাঙৰীয়াই ভাল চিন্তা কৰিছে এই কালচাৰৰ ক্ষেত্ৰত বা কালচাৰটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো ভাল ইনিচিয়েটিভ। 2026 নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি BPF হিচাপে বা AGP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে, কোন দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে, এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে NDA UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে, অকল BTCত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি BJPয়ে দিল্লী বা ষ্টেটত যিহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে, ইয়াত যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু BTCত ভাগ নাই। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTC ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই BTC ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা MPত যদি BJPয়ে, যেহেতু BJPয়ে লিডিং লয় NDA হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL। सीधा बता से ज्यादा खेलेंगे हम लोग। नहीं, BTR का टोटल सीट 15 है क्या उसमें। BTR BTC में 15 सीट है, ऑल आसाम हमारा NDA हिसाब में 126 है। 126 में BPF कितना खेलेगा, BJP कितना खेलेगा और AGP कितना खेलेगा, वो हम लोग बात कर रहे हैं बस, वो 15 का बात नहीं है। 126 सीट में BJP कितना खेलेगा, AGP कितना खेलेगा, BPF कितना खेलेगा, वो फाइनल होने वाला है। सबसे NDA हिसाबे আমি আজি পৰাই কৰি আছে, এইটো খবৰ লগাই নাই। মাহৰ খালি 3 মাহ 4 মাহৰ বাকি আছে, এইটো চৰকাৰ অলৰেডি কন্টিনিউ NDA। मतलब सर 15 में 15 सीट खेलेंगे BTR। Bureau Report, A News 24/7।